নমস্কাৰ আপোনালোকে চাই আছে RJB ডান্স ব্লগ আশা কৰোঁ আপোনালোকৰ খবৰ সকলোৰে ভাল আৰু মোৰ লগত আছে এনে এজন ব্যক্তি নাগাৰা নামৰ লগত জড়িত আৰু মই সুদূৰ বৰপেটাৰ পৰা আহি মঙ্গলদৈ দৰং জিলাত নগাঁও নামত ঠাইখনত আছো আৰু তেওঁক চিনাকি কৰি দিব ওলাইছো এয়া কাব্যশ্ৰী ডেকা হয় নমস্কাৰ আপুনি আজি ইয়ালৈ অহাৰ বাবে ধন্যবাদ জনাইছো আৰু এই সুযোগতে মই তথা মণিকাঞ্চন আঞ্চলিক নাগাৰা নাম দলটিয়ে আপোনাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছো ধন্যবাদ পোনপ্ৰথমে তুমি আমাৰ অনুষ্ঠানটো নকৰাৰ আগতে তুমি এতিয়া নামৰ তিহাৰে এটা গান এটা গাই দিয়া আপুনি মই ৰাধাৰ অভিয়াপ নামটিৰ এফাকি দিহা গাই দিছো বৃন্দাবনে বনে ফুৰে নাৰায়ণে ও শ্ৰীৰাম খংগে কদমৰ তলতে বহি দুয়োজনে ও মনৰ কথা পাতে ৰংগমনে ধন্যবাদ আৰু মইনাজনীৰ কণ্ঠটো অতি প্ৰথমে তোমাৰ পৰিচয়টো কোৱা হয় নমস্কাৰ মোৰ নাম শ্ৰী কাব্যশ্ৰী ডেকা গাঁও চুটু নগাঁও ডাকঘৰ আলাচুকা জিলা দৰং অসম থানা মঙ্গলদৈ পিন নম্বৰ 78452 ধন্যবাদ এইখিনি মোৰ চমু পৰিচয় আৰু তোমাৰ গুৰু কোন হয় তোমাক যিখিনি অভিজ্ঞতা দিছে সেই অভিজ্ঞতা হিচাপত মানে গুৰুজন কোন হয় হয় মোৰ গুৰুজনৰ নাম হ'ল শ্ৰদ্ধাৰ গোবিন্দ নাথ দেৱ আৰু তোমাৰ এই নাম দলটো কি বুলি চিনাকি আছে মানে কি নামেৰে জনা যায় মোৰ নামৰ দলটিৰ নাম হ'ল মণিকাঞ্চন আঞ্চলিক নাগাৰা নামতি দল আৰু এই কলমানেজনী তুমি এতিয়া কিমান ক্লাছত পঢ়ি আছা মই ক্লাছ 8ত পঢ়ি আছো একেবাৰে সৰু আৰু আপোনালোকে মৰম দিব আশীৰ্বাদ কৰিব আৰু আগুৱাই যোৱাৰ কাৰণে যেহেতু আমাৰ নৱপ্ৰজন্ম উঠি আহিছে ভাল লাগিছে আপোনালোকেও গম পাইছে আৰু যিমান পাৰে আপুনি কাব্যশ্ৰী ডেকাক সহায় কৰি যাব আগুৱাই নিয়াৰ কাৰণে আৰু যোগাযোগ নাম্বাৰ তলত দিয়া আছে এই তলত স্ক্ৰীনৰ নাম্বাৰত আপুনি যোগাযোগ কৰিব পাৰো মঙ্গলদৈ দৰং জিলা নগাঁৱত এখেতৰ ঘৰ আৰু আপুনি যিমান পাৰে সহায় কৰি যাব আৰু তুমি এতিয়া নামৰ লগত জড়িয়তে কি মানে এক্টিভিটি মানে কৰা তুমি মই আমাৰ এই অঞ্চলত হোৱা মানে নাটক হয় তাতে মই নাটক কৰোঁ তাৰপাছত আৰু মই নাচি ভাল পাওঁ ডান্সো কৰোঁ বাৰু আমাৰ এই সাংস্কৃতিক অনুষ্ঠানবিলাক আৰু তুমি মানে সাংস্কৃতিক অনুষ্ঠান তুমি এতিয়া যিহেতু ক্লাছত যাই আছা স্কুলত যাই আছা এই স্কুলৰ জৰিয়তে মানে কিতাপ পাতি আৰু নামৰ লগত কেনেকুৱা মানে হেৰি কৰি ৰাখিছা মানে কেনেকৈ মিলাইছা আপুনি পঢ়া টাইমটো কেনেকৈ মিলা আৰু কি কৰা তাৰ মানে সেই বস্তুটো মানে মই স্কুলত ৰাতিপুৱা স্কুলত যাওঁ তাৰ পৰা অহাৰ পিছত আমাৰ নামৰ ৰিহাৰ্চেল হয় তাৰপিছত আমাৰ নামৰ ৰিহাৰ্চেল মানে ভাটিবেলা হয় আৰু গধূলি তাৰপিছত তাৰ পৰা আহি পেলাই মই পঢ়োঁ এনেকৈ আৰু তুমি এই নামৰ নাম গাই ভাল পোৱা যিহেতু আৰু নাম গাবলৈ যাওঁতে তোমাক কোনোবাই ৰাইজে বা বেয়া শব্দ বা বেয়া ইউজ কৰিছে নেকি মানে কথাবিলাক মানে মই মানে নাম শিকিবলৈ এবছৰমান হৈছে আৰু মোৰ মানে ইমান অভিজ্ঞতাও নাই ধৰি লোৱা এবছৰহে হৈছে আৰু মই ইমান নাম খেদাও নাই বাৰু 4খনমান খেদিছো আপোনালোকে সহায় কৰিলে আগুৱাই যাবৰ কাৰণে চেষ্টা এটা আছে আৰু তুমি নামত যিহেতু অলপ চলপ কিছুমান কথা জানা হৈছা এনে নামত কিমানজনী ল'ৰা ছোৱালী লাগে মানে নামত কিমানজনী তোমাৰ ল'ৰা ছোৱালীবিলাক আছে মানে বয়সস্থ আছে তোমাৰ লগত ছোৱালী মানুহো আছে নামৰ 10ৰ পৰা 12জনী মান লাগে আৰু 12জনী লাগে আৰু আমাৰ সমাজত এই নাগাৰা নামটো নোহোৱা হৈছে নেকি মানে মই ক'ব বিচাৰোঁ যে মোৰ মতে মানে নাগাৰা নামটো নোহোৱা হোৱা নাই সেনেকৈ ক'ব বিচাৰোঁ আৰু মোৰ মানে মনটো নাগাৰা নামটো আছে মানে কিছুমান ঠাইত নাজানিব পাৰে বা নাজানিব পাৰে আৰু মানে দৰং আপাৰ আছাম চাইডটো অলপমান নাগাৰ মানে উৎপত্তিটো হৈছে আৰু নাগাৰ নামটো ক'ৰ পৰা উৎপত্তি হৈছে তুমি জানা নেকি খটৰা সত্ৰত হৈছিলে খটৰা সত্ৰ ক'ত আছে এইটো দৰং জিলাৰ খটৰা সত্ৰত হৈছিলে নাগাৰ নামটো আপোনালোকে বহুতে জানে বহুতে নাজানিব পাৰে আৰু মইনাই কৈছে যিহেতু নাগাৰ নামটো দৰং জিলাৰ খটৰা সত্ৰৰ মন্দিৰত উৎপত্তিটো হৈছিল
হয়নে হয় হয় আৰু এই নাগাৰ নামটো থাকোঁতে বিয়াৰ নাম গাবলগীয়া হয় হয় মানে তুমি যিহেতু নাগাৰ নাম গাব যাওঁ তাত বিয়াৰ নাম দিব লগা হয় দিহা নাম দিব লগা হয় সেই হিচাপে তোমাক ৰাইজৰ পৰা বিয়া নামটো গাবলৈ দিয়ে নেকি হয় তুমি এটা যদি আমাক ৰাইজক বিয়াৰ নাম এটাই গাই দিয়া সৰুৰে হয় মই অভিভাৱক নাম মানে নামটিৰ পৰা এফাকি গাই শুনাইছো আৰু ৰাম ৰাম কইনা ধুৱাবলৈ ৰাম ৰাম আয়তি সকলে ৰাম ৰাম কইনাজনী ধুৱাইলাহে ৰাম ৰাম কইনাজনী ধুৱাইলাহে ধন্যবাদ আৰু তোমাৰ এই নাগাৰ নামটো যাত্ৰা কোন মানে তোমাক সহায় কৰি নিয়া আগলৈ মানে নিয়াৰ কাৰণে তোমাৰ কোন আছিল মোৰ মা আছিলে আৰু মোৰ যোনটো নামতি দল আছে তেওঁলোকেও মোক বহুত সহযোগিতা কৰিছিলে আগুৱাই যাবলৈ তেনেকৈ আৰু তোমাৰ স্কুলত শিক্ষকবিলাকে কিবা নামৰ বিষয়ে কৈছে নেকি বা পঢ়াটো কমি যাব তোমাৰ নাগাৰ নামটো কিবা কৈছে নেকি তাতে হয় মোক কৈছিলে বাৰু কৈছে মানে পঢ়াটো ৰাখিব দিছিলে আৰু এইবিলাকতো যাবলৈ দিছিলে এনেকৈ কৈছিলে দুটা মিলাই ৰাখিব দিছে আৰু তুমি এই নাগাৰ নামটো বাহিৰলৈ নিয়াৰ কাৰণে কিবা তোমাৰ ইচ্ছা আছে নেকি বাহিৰৰ দেশত বা বাহিৰৰ ঠাইত নিবৰ কাৰণে তোমাৰ ইচ্ছা আছে নেকি মোৰ আছে বাৰু ইচ্ছা মই যাতে আগুৱাই যাব পাৰো মোৰ নামৰ দলটিক যাতে আগুৱাই নিবলৈ পাৰো তেনেকৈ বাৰু মোৰো ইচ্ছা আছে আৰু তুমি নাগাৰ নামটো যিহেতু গাইছা তুমি কিমানটা নাম গাইছা তাৰমানে মই 3টা নাম কমপ্লিট হৈছে 3টা নাম আৰু এটা মানে এতিয়া শিকি আছো বাৰু ৰিহাৰ্সেল কৰি আছো এতিয়া নাম তুমি এটা শিকি আছা বাৰু হয় সেই নামটো একপাখি দিব গাই দিব পাৰিবা নেকি হয় গাই দিয়াচোন বিশ্বকৰ্মাই বোলে বাচায় ও বাচা বিয়া দিব বাচা তোকা সমস্তৰে আদি গুৰু ও বাচা যত ধন্যবাদ আৰু আপোনালোকে গানটো শুনিলে আৰু যিহেতু আপোনালোকে 8 ক্লাছত পঢ়ি আছে মইনাজনী কাব্যশ্ৰী ডেকা আৰু আপোনালোকে এইজনী মইনাজনীক আপোনালোকে মৰম কৰিব আৰু যোগাযোগ কৰিব নতুনকৈ উঠি অহা প্ৰজন্ম ল'ৰা ছোৱালী বহুতে আহিব টান পায় আৰু এই মইনাজনী আহিছে যে এইখিনি আপোনালোকে চেষ্টা এটা দিব আৰু এখন বেলেগ প্লেটফৰ্ম দিয়াৰ কাৰণে আপোনালোকে সহায় কৰি যাব আৰু তুমি লাষ্টত আমাক অসমবাসী ৰাইজক মানে কি জনাবা আমাৰ ভিডিঅ'ৰ জৰিয়তে কি জনাবা মই এইটোৱে কওঁ যে আমাক আশীৰ্বাদ কৰি যাব আপোনালোকে যাতে আমি আৰু আগুৱাই যাব পাৰো তাৰ কাৰণে আৰু তুমি যেহেতু নৱপ্ৰজন্মক কি ক'বা আগুৱাই আহাব দিয়া না পিছলৈ যাব দিয়া এইটো খালি বিষয় খালি কৈ দিয়া তুমি যেহেতু নৱপ্ৰজন্মৰ ছোৱালী এজনী আৰু পাঠিকা বুলি ক'লো পাঠিকা যেহেতু নামৰ আধান লৈছে আধাৰত আৰু এতিয়া তুমি নৱপ্ৰজন্মক কি ক'ব বিচাৰা মই ক'ব বিচাৰো যে মোৰ নিচিনাকৈ আপোনালোকক নৱপ্ৰজন্মৰ যিবোৰ এতিয়া নামৰ দলবিলাক আছে তেওঁলোক আগুৱাই যাওক আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে তেওঁলোক আগুৱাই যায় আৰু এইখিনিয়ে মই ক'ব বিচাৰো যিহেতু সৰু ছোৱালী বেছি ক'বলৈ অলপমান টান পাইছে আৰু যিহেতু একো নহওক ভালে লাগিল তোমালোক কথা পাতি ভালে লাগিল আৰু এতিয়া ভিডিঅ'টো আমি সামৰণি মাৰিলোঁ